মই মৃণাল ভাগৱতী বাপুজী হাইস্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ আজিৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ সৈতে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 6.2ৰ কেইটামান জ্যামিতিক সমস্যা আলোচনা কৰিম। তেতিয়াহ'লে আহা তোমালোকৰ অনুশীলনী 6.2ৰ 1 নম্বৰ প্ৰশ্নটোলৈকে চোৱা। 1ৰ ৰোমান 1 তাৰ কাৰণে এইটো চিত্ৰ দিয়া আছে। চিত্ৰত তোমালোকে ABC এটা ত্ৰিভুজ দেখা পাইছা আৰু ইয়াত কি দিছে DE সমান্তৰাল BC তোমালোকক দিয়া আছে। যদি DE সমান্তৰাল BC হয় তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰিম, আমাৰ মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছ উপপাদ্য, যাক ইংৰাজীত বেচিক প্ৰপৰশ্যনেলিটি থিয়ৰেম আৰু চমুকৈ BPT বুলি কোৱা হয়, সেই BPTটো প্ৰয়োগ কৰিব পাৰি। এতিয়া এই BPTটোনো কি, এই বিষয়ে মই মোৰ আগৰ ভিডিঅ'টোত তোমালোকৰ সৈতে বিতংকৈ আলোচনা কৰিছোঁ। গতিকে তোমালোকে সেই কথাখিনি আৰম্ভণিতে ভালকৈ জানিব লাগিব, তেতিয়াহ'লেহে এই অনুশীলনীটিত থকা জ্যামিতিক সমস্যাবিলাকৰ সমাধান তোমালোকে কৰিব পাৰিবা। গতিকে মই আশা কৰিছোঁ তোমালোকে সেই কথাখিনি ভাল কৰি জানি লৈছা। তেতিয়াহ'লে আহা এই যোনটো আমাৰ 1 নম্বৰ অংকটো আছে তাৰ লগত জড়িত যোনটো চিত্ৰ আছে তাত আমি এতিয়া BPT প্ৰয়োগ কৰিম। যিহেতু আমাক ইয়াত DE সমান্তৰাল BC দিয়া আছে, গতিকে তাত যদি তুমি BPT প্ৰয়োগ কৰিব যোৱা তেতিয়াহ'লে কি হ'ব, AD by DB ইকুৱেল টু হ'ব AE by EC BPT প্ৰয়োগ কৰিলে এইখিনি পাম। আৰু আমি ইয়াত উলিয়াব লাগে কি, ECৰ মান উলিয়াব লাগে, ECৰ দিশ উলিয়াব লাগে। তেতিয়াহ'লে এইটো আমি কেনেকৈ কৰিম, আমি চোৱা ইয়াতে মই অকণমান এনলাৰ্জ কৰি লৈছোঁ। 1ৰ ৰোমান 1 ত্ৰিভুজ ABC DE সমান্তৰাল BC এটাকে BPT মতে কি হ'ব, BPT মানে কি, বেচিক প্ৰপৰশ্যনেলিটি থিয়ৰেম, মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছৰ উপপাদ্য লিখিলে হ'ল, যি ইচ্ছা তাকে লিখিব পাৰা। মই শ্বৰ্টকৈ লিখিছোঁ যে BPT মতে কি, AD by DB ইকুৱেল টু AE by EC। তাৰে যিকেইটাৰ মান দিয়া আছে সেই মানবিলাক বহুৱাই লোৱা আৰু দেখিলোঁ যে কাৰ মান দিয়া নাই, ECৰ মান দিয়া নাই, আৰু ECটো বাওঁপিনে লৈ আনা আৰু বাকীবিলাক তোমালোকে সোঁপিনে ৰাখি দিয়া। এতিয়া সোঁপিনৰ এই কথাখিনিলৈকে মন কৰা। ইয়াতে তোমালোকে কি ওপৰত 2 চেণ্টিমিটাৰ দেখা পাইছা আৰু তলত 1 চেণ্টিমিটাৰ আছে। গতিকে তলৰ 1 চেণ্টিমিটাৰ আৰু ওপৰৰ 1 চেণ্টিমিটাৰ কেঞ্চেল হৈ যাব, তেতিয়া ওপৰত 1 চেণ্টিমিটাৰ থাকিব আৰু ওপৰত কি থাকিব, 3 into 1 অৰ্থাৎ 3 থাকিব আৰু তলত 1.5 থাকিব। এতিয়া 3ক যদি 1.5ৰে আমি হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম, 2 পাম, আৰু 1 চেণ্টিমিটাৰ যিহেতু ওপৰত আছে গতিকে আমাৰ কি হ'ব এনচাৰটো, EC ইকুৱেল টু 2 চেণ্টিমিটাৰ। একেবাৰে সহজ। গতিকে তোমালোকে, মই আশা কৰিছোঁ তোমালোকে এই কথাখিনি বুজি পাইছা ভালদৰে। এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈকে। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে মই পঢ়ি দিছোঁ প্ৰথমে। ত্ৰিভুজ PQRৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F 2টা বিন্দু, তলৰ প্ৰতিটো ক্ষেত্ৰত EF সমান্তৰাল QR হয়নে উল্লেখ কৰা। তোৰ ৰোমান 1টোত কি দিয়া আছে, P ইকুৱেল টু 3.9 চেণ্টিমিটাৰ, EQ ইকুৱেল টু 3 চেণ্টিমিটাৰ, PF ইকুৱেল টু 3.6 চেণ্টিমিটাৰ আৰু FR ইকুৱেল টু 2.4 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাৰ ইয়াৰ লগত জড়িত চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব। ৰাফ এটা তোমালোকে চিত্ৰ এনেকুৱা বনাই ল'বা। চিত্ৰটো এইটো চোৱা, এইটো চিত্ৰ। ইয়াতে আমি প্ৰথম কি উলিয়াম, P by EQ এইখিনি উলিয়াই চালোঁ। চাই পিনে আমি কিমান পালোঁ, 1.3 চেণ্টিমিটাৰ চেণ্টিমিটাৰ কেঞ্চেল হৈছে। তাৰপিছত 3.9ক যেতিয়া 3ৰে হৰণ কৰিছোঁ তেতিয়া 1.3 পাইছোঁ আমি, হ'ল। তাৰপিছত নেক্সট আমি কি কৰিছোঁ চোৱা, এইখিনিলৈকে মন কৰা। নেক্সট আমি কৰিছোঁ এই কামটো, PF by FR।
PF কিমান দিয়া আছে 3.6 সেন্টিমিটাৰ আৰু FR দিয়া আছে 2.4 সেন্টিমিটাৰ সেন্টিমিটাৰ আগৰ দৰে কেনসেল হৈছে তাৰপিছত এইটো ষ্টেপত মন কৰা 3.6 ৰ ঠাইত 36 লিখিছো তাৰ মানে 3.6 ক 10 ৰে পূৰণ কৰিছো 3.6 ক যদি 10 ৰে পূৰণ কৰো একে কাম তলতো কৰিব লাগিব অৰ্থাৎ 2.4 ক 10 ৰে পূৰণ কৰিব লাগিব আৰু 2.4 ক যেতিয়া 10 ৰে পূৰণ কৰো তেতিয়া 24 হয় তাৰ মানে আমি কি পালো 36/24 এতিয়া হৰ আৰু লব দুইটাকে তুমি কিহেৰে হৰণ কৰি দিয়া 12 ৰে হৰণ কৰিলে 36ক 3 আৰু 24ক 12 ৰে হৰণ কৰিলে কিমান হ'ব 2 তাৰ মানে আমি কিমান পালো 3/2 মানে 1.5 গতিকে আমাৰ 1.5 হ'ল 1.5 হ'ল চোৱা এই কথাখিনি মন কৰা এই অনুপাতটো পালো P/EQ পালো 1.3 আৰু PF/FR পালো 1.5 তাৰ মানে এই অনুপাত দুটা সমান হয়নে এই অনুপাত দুটা সমান আমি নাপালো গতিকে আমি কি কম যে EF আৰু QR ৰ বিষয়ে আমি কি কম এই দুডাল কি নহয় সমান্তৰাল নহয় বুজি পাইছানে সমান্তৰাল নহয় বুলি লিখিব লাগিব যদি সমান হলহেতেন তেতিয়া কি লিখিলো হয় সমান্তৰাল হয় বুলি লিখিলো হয় যেহেতু ইয়াত আমাৰ এই অনুপাত দুটা সমান নহয় তেতিয়া হলে আমাৰ সেই কাৰণে ইয়াতে সমান্তৰাল নহয় এতিয়া আমি 2 নম্বৰটো লৈকে গৈছো 2 নম্বৰটোত চোৱা P/QE এইটো কৰিছো এইখিনি মানবিলাক দিয়া আছে হিমতে বহাই লৈছো সেন্টিমিটাৰ কেনসেল হৈছে তাৰপিছত তল আৰু ওপৰ দুইটাতে 10 ৰে পূৰণ কৰিছো তেতিয়া ওপৰত 40 তলত 45 8ৰে 5ৰে হৰণ কৰি দিয়া হৰ আৰু লব দুইটাতে তেতিয়ালে 5 8 গুণ 40 5 9 গুণ 45 তাৰ মানে 8/9 পালো আৰু PF/RF সেইটো কৰোতে 8 cm/9 cm পালো সেন্টিমিটাৰ কেনসেল হল 8/9 পালো তাৰ মানে আমাৰ কি হল এতিয়া এইটো আৰু এইটো একে পালো সমান পালো ইয়াতে লিখিছো যেহেতু সমান হয় গতিকে আমি বিপিটিৰ বিপৰীত উপপাদ্য মতে আমি কি ক'ব পাৰো এইখিনি বিপৰীত উপপাদ্যটো কি মই আগৰ ভিডিঅ'ত তোমালোকৰ সৈতে আলোচনা কৰিছিলো গতিকে সেই বিপৰীত উপপাদ্যটো প্ৰয়োগ কৰিলে আমি কি ক'ব পাৰিম EF আৰু QR সমান্তৰাল হয় বুলি ক'ব পাৰিম এতিয়া আহা 3 নম্বৰ প্ৰশ্নটোলৈকে মই প্ৰশ্নটো পঢ়ি দিছো চোৱা চিত্ৰ 6.18ত যদি LM parallel CB আৰু LN parallel CD প্ৰমাণ কৰা যে AM/AB = AN/AD এতিয়া তোমালোকে মন কৰিবা চিত্ৰটোত মন কৰা ABC ত্ৰিভুজটো চাই লোৱা মই এনেকে ফুট দি দিছো ABC এই ত্ৰিভুজটোত মন কৰা কি দিয়া আছে LM parallel CB যদি এই ত্ৰিভুজটোত LM parallel CD হয় তেতিয়াহলে তোমালোকে আগতে কৰাৰ দৰে ইয়াতো কি কৰিব পাৰিবা BPT প্ৰয়োগ কৰিব পাৰিবা গতিকে BPT প্ৰয়োগ কৰিলে আমি এই কথাখিনি পাই যাম তাৰ পিছত তোমালোকে এতিয়া মন কৰিবা তোমালোকে এতিয়া মন কৰা এইটোলৈকে এই ত্ৰিভুজটোলৈকে মন কৰা কি ত্ৰিভুজ এইটো ADC এই ADC ত্ৰিভুজটোত আমাক এইখিনি দিয়া আছে কি দিয়া আছে LN parallel CD দিয়া আছে গতিকে ইয়াতো তোমালোকে কি কৰিব পাৰিবা BPT টো প্ৰয়োগ কৰিব পাৰিবা তেতিয়াহলে ইয়াত যদি BPT প্ৰয়োগ কৰা তেতিয়াহলে তোমালোকে এই কথাখিনি পাই যাবা কি পাবা AN/ND = AL/LC আৰু এইটো 2 নম্বৰ সমীকৰণ মাৰ্ক কৰা এতিয়া ভালকৈ মন কৰা 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ সমপক্ষক এটা অৰ্থাৎ এইখিনি আৰু এইখিনিলৈকে মন কৰা দুইটা একে হয়নে 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ সমপক্ষ দুটা একে গতিকে ইহতৰ বাওপক্ষ দুটাও একে হ'ব সমান হ'ব গতিকে ইয়াতে আমি কি লিখিলো যে 1 আৰু 2 ৰ পৰা
1 আৰু 2ৰ পৰা এই কথাখিনি পাওঁ তাৰপিছত নেক্সট ষ্টেপত আমি কি কৰিছোঁ প্ৰতিক্ৰম লৈ লৈছোঁ বাওঁফালে কি আছিল AM বাই MB আছিল তাৰ প্ৰতিক্ৰম কি হ'ব MB বাই AM আৰু সপক্ষত কি আছিল AN বাই ND আছিল তাৰ প্ৰতিক্ৰম কি হ'ব ND বাই AN তাৰপিছত দুইফালে আমি কি কৰিছোঁ এক যোগ কৰিছোঁ যিহেতু সমীকৰণ এটাৰ দুই পিনে তুমি একে ধৰণৰ কাম কৰিব পাৰা গতিকে এক যোগ কৰিলোঁ তাৰপিছত লসাগু লৈ সৰল কৰিছোঁ সৰল কৰি আমি এইখিনি পাই গ'লোঁ এতিয়া আমাক কি পালোঁ AB বাই AM ইকুৱেল টু AD বাই AN পাইছোঁ এতিয়া এইটো প্ৰতিক্ৰম দুটাও সমান হ'ব যদি এইটো সমান হয় ইহঁতৰ প্ৰতিক্ৰম কেইটাও সমান হ'ব আমাৰ প্ৰশ্নটো তেনেকৈ আছিল গতিকে আমি ইয়াক এনেকুৱা ৰূপত ৰাখি দিলোঁ এইটো ৰূপত ৰাখি দিছোঁ আমি এতিয়া তোমালোকে এটা প্ৰশ্ন তোমালোকৰ মনলৈ আহিব পাৰে যে আমি ইয়াতে ইয়াৰ প্ৰতিক্ৰমটো ইয়াত কিয় লিখিলোঁ ইয়াৰ প্ৰতিক্ৰমটো ইয়াত কিয় লিখিলোঁ আমি যি দেখুৱাব লাগে তাত কি এই চোৱা ইয়াতে AM টো আছে আৰু ইয়াতে AN টো আছে কিন্তু চোৱা এই MB টো এইখিনি MB টো চোৱা আৰু ইয়াৰে ND টো চোৱা ইয়াতে নাই তাৰ ঠাইত কি আছে তাৰ ঠাইত AB আৰু AD আছে হয়নে গতিকে আমি ইয়াতে কি কৰিলোঁ এইটো এই বস্তুটোৰ প্ৰতিক্ৰম ইয়াতে লিখিলোঁ আৰু ইয়াৰ প্ৰতিক্ৰম ইয়াতে লিখিলোঁ তেতিয়া লসাগু লওঁতে আমাৰ কি হ'ল AM টো থাকি গ'ল আৰু AN টো থাকি গ'ল কিন্তু এইটো যদি এই অৱস্থাতে লসাগু ললোহেঁতেন তেতিয়াহ'লে আমাৰ AM টো নাথাকিল হয় তেতিয়া আমাৰ কি থাকিল হয় MB আৰু ND থাকিলেহেঁতেন কিন্তু আমাক MB আৰু ND নালাগে আমাক AM হে লাগে চোৱা ইয়াতে AM আছে হয়নে ইয়াতে AN আছে গতিকে সেইটো ৰাখাৰ কাৰণে আমি এনেকুৱা ৰূপত আনি লৈছোঁ আৰু তাৰপিছত 1 কিয় এড কৰিছোঁ এই পিনে আৰু এই পিনে কাৰণ আমাক কি লাগে এই চোৱা তলত AB লাগে হা আৰু AD লাগে আমাক MB আৰু ND নালাগে গতিকে সেইটোৰ কাৰণে আমি এইটো কৰিছোঁ কাৰণ আমাৰ এই দুটা যোগ কৰিলে কি হ'ব AB হ'ব আৰু এই দুটা যোগ কৰিলে কি হ'ব AD হ'ব এই কথাখিনি তোমালোকে লিখি চাবা হা লিখি চাই পিনে তেতিয়া বেছি ভালকৈ বুজি পাবা আৰু প্ৰশ্নটো তোমালোকে আৰু নিজে এটা প্ৰশ্ন বনাই বেলেগ ধৰণেও কৰিব চেষ্টা কৰিব পাৰা তেতিয়া বস্তুবিলাক ক্লিয়াৰ হ'ব যেনেকুৱা তোমালোক এইটোও প্ৰমাণ কৰিব পাৰা যে MB by AB equal to ND by AD এইখিনিও তোমালোকে প্ৰেক্টিছ কৰি চাবা যদিও প্ৰশ্নটোত নাই এইটো যদি প্ৰমাণ কৰিব লাগে কেনেকৈ কৰিব লাগিব এইটো প্ৰমাণ কৰিব লাগিলে এই যে এইখিনি বস্তু আছে ইয়াৰে দুই পিনে 1 এড কৰি ল'বা দুই পিনে দুটা পক্ষতে এক যোগ কৰি দিবা ইয়াৰে প্ৰতিক্ৰম ল'ব নালাগে প্ৰতিক্ৰম কেতিয়া ল'ব লাগিব যেতিয়া প্ৰশ্নটোত আমি এইখিনিলৈকে যাব লাগে তেতিয়া প্ৰতিক্ৰম ল'ব লাগিব কিন্তু এইটো যেতিয়া প্ৰমাণ কৰিব লাগিব তেতিয়া এইখিনিৰ দুই পিনে 1 এড কৰি দি পিনে পাই যাবা তোমালোকে কৰি চাবা তেতিয়া কৰি চালে নিশ্চয় কৰিব পাৰিবা আৰু এনেকৈ ঘূৰাই পকাই বেলেগ বেলেগ ধৰণে ভাঙি চিঙি বস্তুবিলাক কৰি চালে কি হয় নিজৰ আত্মবিশ্বাসটো বাঢ়ি যায় তাৰ গতিকে তেতিয়া যদি পৰীক্ষাত কিবা কাৰণত প্ৰশ্নটো তোমালোকৰ অলপ বেলেগ ধৰণেও দিয়ে তেতিয়া তোমালোকে নাৰ্ভাছ হৈ নোযোৱাকৈ ধুনীয়াকৈ সেই সমস্যাটোৰ সমাধান আগবঢ়াব পাৰা আৰু গতিকে অংকবিলাক বিভিন্ন এংগেলৰ পৰা চাব লাগে অকল এক ধৰণে ভাবিব নালাগে অকল যে প্ৰশ্নত যেনেকৈ সুধিছে অকল সেনেকৈয়ে যে ভাবিবা সেইটো নহয় বিভিন্ন এংগেলৰ পৰা বস্তুটো চাব লাগে তেতিয়াহ'লে অকণমান চেঞ্জ কৰি দিলেও কোনো প্ৰব্লেম নহয় আচ্ছা যি নহওক এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ চোৱা প্ৰশ্নটো কি দিয়া আছে চিত্ৰ 6.19ত DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰা যে BF by FE equal to BE by EC চোৱা মই এনলাৰ্জ কৰি দিছোঁ এইটো চোৱা
এ বি চি ডাঙৰ ত্ৰিভুজটোলৈকে মন কৰা সেই ডাঙৰ ত্ৰিভুজটোত কি দিয়া আছে এ চি সমান ডি আৰু এ চি সমান্তৰাল দিয়া আছেনে এইটো গতিকে ইয়াতে কি কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিলে এই বস্তুখিনি পাই যাবা এতিয়া এ বি ই ত্ৰিভুজটোলৈকে মন কৰা চিত্ৰত ভালকৈ চাই লোৱা কোনটো এ বি ই আৰু এ বি ই ত্ৰিভুজটোত তোমালোকক কি দিছে ডি এফ সমান্তৰাল এ ই দিয়া আছে গতিকে ইয়াতো তোমালোকে কি কৰিব পাৰিবা আগৰ দৰে বিপিটি প্ৰয়োগ কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিলে এই কথাখিনি পাই যাবা এতিয়া দুইটা সমীকৰণৰে তোমালোকে মন কৰা সমপক্ষ কেইটা একে হয়নে বি ডি বাই ডি এ দুইটা সমীকৰণতে সমপক্ষ কি বি ডি বাই ডি এ গতিকে ইহঁতৰ বাওপক্ষবিলাকো কি হ'ব সমান হ'ব গতিকে আমি কি লিখিছো 1 আৰু 2 ৰ পৰা কি পাওঁ এইখিনি কথা পাওঁ আৰু এইখিনিয়ে আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তে হৈ গ'ল এইটোও সহজ তাৰপিছত চোৱা 5 নম্বৰ অংকটো কি দিছে চিত্ৰ 6.20 ডিই সমান্তৰাল অ কিউ আৰু ডিএফ সমান্তৰাল কিউ আৰ দেখুৱা যে ই এফ সমান্তৰাল কিউ আৰ আচ্ছা ইয়াৰ কাৰণে চিত্ৰটোলৈকে আহিছো আমাক এই কথাখিনি দিয়া আছে তোমালোকে মন কৰা পি অ কিউ ত্ৰিভুজটোলৈকে পি অ ত্ৰিভুজটোত আমাক কি দিছে ডি ই সমান্তৰাল অ কিউ এইটো ডি এইটো অ কিউ এই দুডাল সমান্তৰাল দিছে গতিকে এই দুডাল সমান্তৰাল দিয়া থাকিলে তুমি এই ত্ৰিভুজটোত কি কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিলে এই কথাখিনি পাই যাবা কি পাবা পি বাই ই কিউ ইকুৱেল টু পি ডি বাই ডি অ আৰু এইটো 1 নম্বৰ সমীকৰণ মাৰ্ক কৰি দিয়া তেনেকে এইবাৰ তুমি পি আৰ অ ত্ৰিভুজটোলৈকে মন কৰা পি আৰ অ ত্ৰিভুজটোত কি দি আছে ডি এফ সমান্তৰাল অ আৰ এইটো দিয়া আছে গতিকে ইয়াতো তুমি আগৰ দৰে কি কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিব পাৰিবা বিপিটি প্ৰয়োগ কৰিলে এই কথাখিনি পাবা কি পাবা পি এফ বাই এফ আৰ ইকুৱেল টু পি ডি বাই ডি অ এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটোৰ সমপক্ষ কেইটালৈ চোৱা দুইটাৰে সমপক্ষ একে পি ডি বাই ডি অ গতিকে ইহঁতৰ বাওপক্ষবিলাকো কি হ'ব সমান হ'ব গতিকে এই অনুপাত দুটা সমান অৰ্থাৎ সমানুপাতিক হ'ল এতিয়া পি বাই ই কিউ ইকুৱেল টু পি এফ বাই এফ আৰ এইটো পাইছা চিত্ৰটোত এবাৰ এই বস্তুখিনি আমি চাই লওঁ চিত্ৰটোত এবাৰ আমি চাই লওঁ পি ই চাবা মই চিন দি দিম লক্ষ্য কৰিবা পি এইখিনি বাই ই কিউ এইটো পি এফ এইটো বাই এফ আৰ এইখিনি এই অনুপাত দুটা সমান তাৰ মানে কি হ'ব লাগিব তাৰ মানে আমাৰ এইটো আৰু এইটো সমান্তৰাল হ'ব লাগিব তেতিয়াহ'লেহে আমাৰ কি ক'ব পাৰোঁ এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো হয়নে এই চোৱা এই কথাখিনি ইয়াতে লিখা হৈছে আৰু এইখিনি পালোঁ গতিকে আমি কি ক'ব পাৰোঁ ই এফ সমান্তৰাল কিউ আৰ ক'ৰ পৰা ক'ব পাৰোঁ আমাৰ যোনটো মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্য আছিল তাৰ পৰা বিপিটিৰ বিপৰীত উপপাদ্যৰ পৰা আমি এই কথাখিনি ক'ব পাৰোঁ গতিকে হৈ গ'ল আমাৰ এইটোৱে দেখুৱাব লাগে হয়নে গতিকে মই আশা কৰিছোঁ তোমালোকে এই অংককেইটা ভালকৈ বুজি পাইছা কিন্তু তোমালোকক মই আকৌ এবাৰ ক'ব খুজিছোঁ যে অংককেইটা কৰাৰ আগতে তোমালোকে বিপিটিটো ভালকৈ চাই ল'বা বেচিক প্ৰপৰ্চনেলিটি থিঅৰেমটো মই আগৰ ভিডিঅ'ত ইয়াৰ বিষয়ে আলোচনা কৰিছোঁ সেই কথাখিনি শুনি ল'বা আৰু কিতাপত লিখা কথাখিনি ভালকৈ পঢ়ি ল'বা তাৰপিছতহে এই অনুশীলনীটোৰ জ্যামিতিক সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিবা গতিকে মোৰ আজিৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ